এই বস্তুটো কোনে কোনে চিনি পাইছে আৰু কোনে কোনে ব্যৱহাৰ কৰিছিলে মোক জনাবচোন। বহুত বছৰৰ মূৰত আমি দেখিছোঁ এই বস্তুটো কি বাৰু? হা বুকি কি চাবলৈ গ'লে বহুত মানুহে আজিকালি প্ৰায় মানুহে এইটো ব্যৱহাৰ নকৰা হৈ গ'ল আৰু বহুতে চাগে চিনিও নাপায় এই বস্তুটো। বহুতৰ ঘৰত নাথাকেও চাগে। মই যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া এই বস্তুটো দিয়ে আমি সেই সময়ছোৱাত মানে আমি ব্যৱহাৰ কৰিছিলোঁ, গা ধুইছিলোঁ। কিন্তু আজি বহুত বছৰৰ মূৰত এই বস্তুটো দেখা পালোঁ। দেখা পাই ভাবিলোঁ অকণমান আপোনালোকৰ মাজলৈ আহোঁ আৰু অকণমান সুধোচোন কোনে কোনে চিনি পায় আৰু কোনে কোনে চিনি নাপায়। ইয়াৰ ভিতৰতো দেখিছেনে বাৰু? ইয়াৰ ভিতৰতো ফুটা আছে 1 2 3 4টাকৈ ফুটা আছে আৰু এই ফুটাকেইটাতে আপোনাৰ গুটি সোমাই থাকে আৰু এই গুটিকেইটা উলিয়াই পিনে আকৌ আমি তাৰপৰা পুলিৰ কাৰণে পচাব পাৰিম আৰু পচোৱাৰ পিছত এই বস্তুটো পেলাই নিদি পিনে আমি বাথৰুমত থৈ দিওঁ। থোৱাৰ পিছত আমি গা ধোৱা টাইমত আমি মলি চফা কৰিবলৈ আমি এইটো ব্যৱহাৰ কৰোঁ। কিন্তু আজিকালিহে বেলেগ এইবিলাক কিবা কিবি ওলাইছে প্লাষ্টিকৰ। কিন্তু আগতে আমি এটা সময়ত এটা যুগত মানুহে এনেকুৱা বস্তু দি পিনে গা চাফা কৰিছিলে বা গা ধোৱা টাইমত আমি ব্যৱহাৰ কৰা হৈছিলে। তো এই বস্তুটো কোনে কোনে ব্যৱহাৰ কৰিছিলে মোক জনাবচোন আৰু কোনে কোনে ব্যৱহাৰ নাই কৰা আৰু কোনে কোনে চিনি পায় আৰু কোনে কোনে নাপায় মোক এবাৰ জনাব। যিটো আমি এটা সময়ত এটা যুগত মানুহে এই বস্তু দি আমি গা ধোৱা সময়ত গা চাফা কৰিছিলে, ভৰি হাত চাফা কৰিছিলে এটা যুগত। কিন্তু আজিকালি এইবিলাক দেখি কিবা আঁঠুৱা চাঠুৱাৰ নিচিনা এনেকুৱা কিবা বস্তু ওলাইছে, প্লাষ্টিকৰ কিছুমান বস্তু ওলাইছে। কিন্তু এটা সময়ত এটা যুগত এই বস্তুটো মানুহে খুবেই ব্যৱহাৰ কৰিছিলে আগৰ দিনত মানুহবিলাকে। কিন্তু আজিকালি বেলেগ। কিন্তু আজি বহুত বছৰৰ মূৰত দেখিলোঁ। ময়ো এটা সময়ত সৰু হৈ থাকোঁতে এইটো ব্যৱহাৰ কৰিছিলোঁ। তাৰ সেইকাৰণে মই চিনি পালোঁ পটককেনে এই বস্তুটো আৰু দেখা পালোঁ। আজি দেখা পাই ভাবিলোঁ অকণমান আপোনালোকৰ মাজলৈ যাওঁ আৰু কোনে কোনে ব্যৱহাৰ কৰিছিলে এবাৰ জনাব। বহুত বছৰৰ মূৰত এই বস্তুটো দেখা পালোঁ। এই বস্তুটো ভোলৰ পৰা ওলাই, গম পালা? এই বস্তুটো ভোল এটা শুকুৱাই থোৱাৰ পিছত ৰ'দত শুকুৱাই থোৱাৰ পিছত ভোলৰ গুটিবিলাক এই ফুটাবিলাক যে দেখিছে যে এই ফুটাবিলাকত গুটি সোমাই থাকে। এই গুটিবিলাক উলিয়াই পিনে পচোৱা হয়। এই ভোলৰ গুটিবিলাক ইয়াত সোমাই থাকে ফুটাবিলাকত। এই ফুটাবিলাকত সোমাই থাকে। এনেকৈ চাই দিয়া, এনেকৈ চাই দিয়া। এই ফুটাবিলাকত সোমাই থাকে। ফুটাবিলাক উলিয়াই পিনে গুটিকেইটা পচোৱা হয় আৰু পচোৱাৰ পিছত এই বস্তুটো গা ধোৱা টাইমত বা বাথৰুমত থৈ দিয়ে গা চাফা কৰিবলৈ, গম পালা? গা মলি এনেকৈ চাফা কৰে এটা সময়ত। আজিকালি বেলেগ ওলালে। তো এইটো বহুত বছৰ পুৰণি এটা বস্তু আপোনালোকৰ মাজলৈ আনিলোঁ। ঠিক আছে। ভিতৰতো দেখিছেনে বাৰু? ইয়াৰ ভিতৰতো ফুটা আছে 1 2 3 4টাকৈ ফুটা আছে আৰু এই ফুটাকেইটাতে আপোনাৰ গুটি সোমাই থাকে আৰু এই গুটিকেইটা উলিয়াই পিনে আকৌ আমি তাৰপৰা পুলিৰ কাৰণে পচাব পাৰিম আৰু পচোৱাৰ পিছত এই বস্তুটো পেলাই নিদি পিনে আমি বাথৰুমত থৈ দিওঁ। থোৱাৰ পিছত আমি গা ধোৱা টাইমত আমি মলি চফা কৰিবলৈ আমি এইটো ব্যৱহাৰ কৰোঁ। কিন্তু আজিকালিহে বেলেগ এইবিলাক কিবা কিবি ওলাইছে প্লাষ্টিকৰ। কিন্তু আগতে আমি এটা সময়ত এটা যুগত মানুহে এনেকুৱা বস্তু দি পিনে গা চাফা কৰিছিলে বা গা ধোৱা টাইমত আমি ব্যৱহাৰ কৰা হৈছিলে।